Question number 27 at this চিত্ৰত P Q R S চাৰিটা বস্তুৰ দূৰত্ব সময় লেখ দেখুওৱা হৈছে এই চাৰিটাৰ ভিতৰত আটাইতকৈ বেগী কোন এর আমাৰ ছবিটো দিয়া আছে বেলে x আৰু y অক্ষত x অক্ষ x তো দিয়া নহল বেলে সেটো y অক্ষ x অক্ষত সময় ঘণ্টাত এককত দেখুওৱা আছে আৰু দূৰত্ব কিলোমিটাৰ এককত ইয়াত দেখিছে P Q R S ৰ ভিতৰত কম সময়ত আটাইতকৈ কম সময়ত Q টো গৈছে প্ৰায় 2 ঘণ্টা মানতে Q টো 20 ৰ ওপৰ কিলোমিটাৰ গৈছে গতিকে আমাৰ আটাইতকৈ বেগী কোন বুলি ক'লে আমাৰ অপচন Q টো হ'ব Q টো আছে অপচন D গতিকে B টো শুদ্ধ উত্তৰ হ'ব কোৱেশ্চন নম্বৰ 28 ত দিছে দুটা পৰস্পৰ মিহলি নোহোৱা তৰল পৃথক কৰা তলত দিয়া সঁজুলিটোৰ নাম কি যেটো দুটা পৰস্পৰ মিহলি নোহোৱা তৰল বুলি ক'লে আমাৰ পানী আৰু কেৰাচিন তেল মিহলি নহয় যেটো কেৰাচিন তেল পানীত উপঙি থাকে বা কেৰাচিন তেল পানীত উপঙি থাকে তো এনেকুৱা ধৰণৰ চিপি ব্যৱহাৰ কৰিলে আমাৰ পানীখিনি ওলাই যাবগে আৰু তেলখিনি থাকি যাবগে এনেকুৱা তেলখিনি পোৱাৰ লগে লগে আমি সুইচটো অফ কৰি দিব লাগিব নহয় জানো আৰু এই সঁজুলিটোৰ নাম পাতন বা আংশিক পাতন সেকন নহয় ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন ডি পৃথকীকৰণ চিপি কোৱেশ্চন নম্বৰ 29 ত দিছে দৈৰ পৰা মাখন পৃথক কৰা পদ্ধতিটোৰ নাম কি ইয়াত এড দিছে ঊৰ্ধ্বপতন বিট দিছে বাষ্পীভৱন সি অপকেন্দ্ৰিক পদ্ধতি ডি বৰ্ণৰ এখন আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন সি অপকেন্দ্ৰিক পদ্ধতি কোৱেশ্চন নম্বৰ 30 কোন দুটা মৌল সাধাৰণ উষ্ণতাত তৰল অৱস্থাত পোৱা মৌল দুটা গেলিয়াম সিজিয়াম নহয় সি সোডিয়াম কপাৰ নহয় বি কোন ৰূপ নহয় ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন ডি মাৰ্কিউৰি আৰু ব্ৰোমিন মাৰ্কিউৰিক আমি সাধাৰণতে পাৰা বুলিও কওঁ কোৱেশ্চন নম্বৰ 31 ত দিছে 100 ডিগ্ৰী সেলসিয়াছৰ মান কেলভিন স্কেলত কিমান হ'ব আমি জানো 0 ডিগ্ৰী সেলসিয়াছত কেলভিনত হলে 273 হয় 0 ডিগ্ৰী যদি 273 হয় তেনেহলে 273 লগত যদি আমি 100 যোগ কৰি দিও তেনেহলে হ'ব 373 গতিকে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন বি 373 কেলভিন কোৱেশ্চন নম্বৰ 32 দিছে শুকান বৰফ কি ইয়াত দিছে পানী সোডিয়াম ফ্লৰাইড গোটা কাৰ্বন ডাই অক্সাইড ডি অক্সিজেন আৰু ইয়াত শুদ্ধ উত্তৰ হ'ব সি গোটা কাৰ্বন ডাই অক্সাইডৰ শুকান বৰফ বুলি কোৱা হয় অপচন সি কোৱেশ্চন নম্বৰ 33 লাষ্ট কোৱেশ্চন গেছীয় অৱস্থাৰ পৰা জলীয় অৱস্থা প্ৰাপ্ত হোৱা প্ৰক্ৰিয়াটো কি বুলি কোৱা হয় গেছীয়ৰ পৰা জলীয় অৱস্থা প্ৰাপ্ত হোৱা প্ৰক্ৰিয়াটোক কোৱা হয় ঘনীভৱন আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন ডি ঘনীভৱন থ্যাংক ইউ